মোৰ বয়স 55 বছৰ শৈশৱত জ্যোতি বিষ্ণুৰ গান শুনিছিলোঁ যৌৱনত ভূপেন হাজৰিকাৰ কণ্ঠস্বৰে আমাক আলোড়িত কৰি ৰাখিছিল আৰু 55 বছৰ বয়সত প্ৰায় ক'ব গ'লে 40 বছৰ বয়সৰ পৰা যোৱা 15টা 20টা বৰ্ষত জুবিন গাৰ্গৰ গীতে আমাক আলোড়িত কৰি ৰাখিছে মই বিশ্বাস কৰোঁ জ্যোতি বিষ্ণু যেনেকৈ অসমৰ জাতীয় জীৱনৰ সম্পদ ভূপেন হাজৰিকা যেনেকৈ আমাৰ জাতীয় জীৱনৰ সম্পদ জুবিন গাৰ্গ আমাৰ জাতীয় জীৱনৰ সম্পদ জুবিনৰ সৃষ্টিশীল প্ৰতিভা মই কাৰো লগত কাকো তুলনা কৰিব নাযাওঁ কিন্তু আজিৰ প্ৰজন্ম বা আজিৰ সময়ত জুবিন হৈছে অসমৰ অসমীয়া জাতিৰ শ্ৰেষ্ঠতম সম্পদ তাত মোৰ কোনো সন্দেহ নাই জুবিন গাৰ্গৰ লগত পাৰ্থক্যই থাকে জুবিন গাৰ্গৰ লগত কেতিয়াবা কথা বতৰাত আমাৰ মিল নাথাকে আদৰ্শৰ মাজতো পাৰ্থক্য থাকে কিন্তু তাৰ মাজতো দ্বিধাহীনভাৱে মই স্বীকাৰ কৰিম যে আজিৰ প্ৰজন্মৰ বাবে জুবিন গাৰ্গ এক সৰ্বশ্ৰেষ্ঠ উপহাৰ আৰু জুবিনে বৰগীতটো আমাক আধ্যাত্মিকতা দিয়ে মনত যেতিয়া দুখ আৰু বেদনাৰে মনটো পৰিপূৰ্ণ হৈ থাকে জুবিনৰ গানে আমাৰ বাবে সাৰথি হৈ পৰে বিহুৰ সময়ত জুবিনৰ গানে আমাক মতলীয়া কৰে আৰু জীৱনৰ আনন্দৰ সময়ত জুবিনৰ গানে সেই আনন্দক আৰু অৰ্থপূৰ্ণ কৰি তোলে আমাৰ প্ৰজন্মৰ বাবে আমি তিনিটা প্ৰজন্ম দেখিছোঁ আৰু তাৰ মাজত জুবিনৰ এক অন্যতম স্থান আছে জুবিনক লৈ জাতিয়ে গৌৰৱ কৰে আৰু জুবিনক লৈ জাতিয়ে গৌৰৱ কৰি থাকিব জুবিনৰ সৃষ্টিশীল প্ৰতিভা একেধৰণে গান লিখে গান গায় গান সুৰ কৰে সিনেমাত স্ক্ৰিপ্ট লিখাৰ পৰা সিনেমাক পৰিচালনা কৰাৰ পৰা সিনেমাক প্ৰযোজনা কৰাৰ পৰা আৰু দুখীয়া মানুহৰ দুখত জুবিনৰ অন্তৰে কান্দাৰ পৰা আমাৰ মানুহৰ সুখ শান্তি আৰু অসমৰ বাবে জুবিনৰ এক ক'ব গ'লে যি একাত্মতা সি আমাক আকৃষ্ট কৰে আজিৰ অনুষ্ঠানত মই জুবিন গাৰ্গক ধন্যবাদ জনাব নাযাওঁ মই নিউজ লাইভ পৰিয়ালক ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গক সৰ্বশ্ৰেষ্ঠ অসমীয়া সন্মানেৰে সন্মানিত কৰাৰ বাবে পাৰ্থক্য এটাই মই ভাবোঁ যে জুবিন 2023ৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া নহয় জুবিন আজিৰ প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াসকলৰ মাজত এজন অন্যতম মই জুবিনক দীৰ্ঘ জীৱন জুবিনৰ বাবে কামনা কৰিছোঁ যেতিয়া ক্ৰিয়েটিভিটি এজন মানুহৰ জীৱনৰ পণ হয় আমাৰ দৰে ব্যৱহাৰ তেওঁৰ পৰা আশা কৰাটো অনুচিত কেতিয়াবা জুবিনৰ ব্যৱহাৰ জুবিনৰ কথা বতৰাই মানুহক কয় যে জুবিনে এইটো কিয় কৰিছে আমি নকৰা কাম জুবিনে কৰিব কাৰণ জুবিন শিল্পী ভূপেন হাজৰিকাৰ জীৱনক প্ৰশ্ন আমি এই কাৰণে কৰিব নোৱাৰোঁ বিকজ হি ৱাজ গাইডেড বাই ক্ৰিয়েটিভিটি জুবিনৰ সৃষ্টিয়ে জুবিনৰ জীৱনক গতি দিয়ে কৰবাত সৃষ্টিৰ লগত একাত্ম হ'ব যাওঁতে আমাৰ লগত ব্যৱহাৰ নিমিলা হৈ যায় কেতিয়াবা আমি ভাবোঁ যে ভগৱান শিৱই কিয় ভাং খায় কিন্তু এইটো আমি বুজি নাপাওঁ যে অমৃত মন্থনত ভগৱান শিৱই বিষ পান কৰাৰো সাহস ৰাখে যিটো আমাৰ নাই যেতিয়া আমি নিজৰ লগত তুলনা কৰোঁ কোনোবা এজন মানুহক বেলেগ লাগে কিন্তু আমি বুজি পাব লাগিব যে সেই মানুহজন আমি নহয় আমাতকৈ সেই মানুহজন অলপমান বেলেগ মই উচ্চ নিচ্চ ক'ব নাযাওঁ কিন্তু আমাতকৈ পৃথক বহল পৃথিৱীৰ পৰা পৃথক মোৰ ব্যৱহাৰ আৰু জুবিনৰ ব্যৱহাৰ স্বাভাৱিকভাৱে একে হ'ব নোৱাৰে তাক আমি ভালো পাব নালাগে বা তাক আমি সমালোচনা কৰাৰ প্ৰয়োজন নাই জুবিনৰ প্ৰতিভা আমাৰ সম্পদ জুবিনৰ সৃষ্টি আমাৰ সম্পদ জুবিনৰ গান আমাৰ সম্পদ জুবিনৰ গানে বহু দিনলৈ অসমীয়াক আলোড়িত কৰি ৰাখিব জুবিনৰ গানে অসমীয়াক বহু দিনলৈ প্ৰেৰণা যোগাই যাব জুবিনৰ গান অসমীয়া জাতিৰ বাবে সাহস হৈ থাকক জুবিনৰ গান
মানুহৰ সুখ দুখৰ প্ৰতিফলনৰ এক মূৰ্ত প্ৰতীক হৈ ৰওক। জুবিনে দীৰ্ঘ জীৱন লাভ কৰি অসমীয়া